Hello students, welcome back to my YouTube channel Tech of MH 2027 চনত মেট্ৰিক আৰু এছএছ পৰীক্ষা দিব বিচৰা ষ্টুডেন্টছৰ কাৰণে এই ভিডিঅ'টোত আছে এটা গুৰুত্বপূৰ্ণ খবৰ। তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে তোমালোকে জানিব পাৰিবা যে 2027 চনত তোমালোকৰ মেট্ৰিক আৰু এছএছ পৰীক্ষা কেতিয়া হ'ব। বৰ্ডৰ তৰফৰ পৰা এটা জাননী প্ৰকাশ কৰা হৈছে, য'ত প্ৰকাশ কৰা হৈছে যে 2027 চনৰ পৰীক্ষা এইটো মাহত অনুষ্ঠিত হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। তো স্ক্ৰীনত হয়তো তোমালোকে দেখা পাইছা যে 2027 চনৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড চমুকৈ ASSEB-এ একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ কৰিছে আৰু এই একাডেমিক ক্যালেন্ডাৰতে প্ৰকাশ কৰা হৈছে যে 2027 চনৰ মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব। 27 চনৰ মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব এইটো জানিলেই তোমালোকে গম পাই যাবা যে এছএছ পৰীক্ষা কেতিয়া হ'ব, কাৰণ মেট্ৰিক পৰীক্ষাৰ একদিন বা দুইদিন বা এক সপ্তাহ আশে-পাশেই এছএছৰ পৰীক্ষাটো অনুষ্ঠিত হয়। এইবাৰ যেনেকৈ 10 ফেব্ৰুৱাৰী তাৰিখে মেট্ৰিকৰ পৰীক্ষা হৈছে, 11 ফেব্ৰুৱাৰী তাৰিখে এছএছৰ পৰীক্ষা হৈছে। গতিকে এক দুইদিন বা এক সপ্তাহৰ ভিতৰতে তোমালোকৰ এছএছ পৰীক্ষাটো হৈ যায়। গতিকে মেট্ৰিক পৰীক্ষাৰ বিষয়ে তোমালোকে জানিলে এছএছ পৰীক্ষা কেতিয়া হ'ব সেইটো তোমালোকে জানিব পাৰিবা। এই একাডেমিক ক্যালেন্ডাৰতেই বোৰ্ডে উল্লেখ কৰিছে যে মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। একাডেমিক ক্যালেন্ডাৰ মানে হ'ল এই বছৰটো অৰ্থাৎ 2027 চনটো কেনেকৈ চলিব, কোনদিনাখন স্কুল বন্ধ থাকিব, কেতিয়া তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব, কেতিয়া প্ৰি টেষ্ট হ'ব, কোন মাহত কোনটো তোমালোকৰ কিতাপ পঢ়িব লাগিব, কোনটো লেসন পঢ়িব লাগিব, এই সকলোখিনি কথা এই একাডেমিক ক্যালেন্ডাৰতেই বৰ্ডৰ তৰফৰ পৰা প্ৰকাশ কৰে। আৰু এই একাডেমিক ক্যালেন্ডাৰতেই লিখা থাকে যে 2027 চনৰ বা যিকোনো চনৰ 2026 চনৰ বা তোমালোকৰ আগতে যেতিয়া প্ৰকাশ কৰিছিল তেতিয়া লিখা আছিল 2026 চনত কেতিয়া পৰীক্ষা হ'ব। এতিয়া তোমালোকে চাব লাগিব যে 2027 চনত কেতিয়া মেট্ৰিক পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে বা কেতিয়া মেট্ৰিক পৰীক্ষা হ'ব, বোৰ্ডে এই একাডেমিক ক্যালেন্ডাৰতেই উল্লেখ কৰে। গতিকে মই তোমালোকক দেখুৱাই দিব বিচাৰোঁ এই একাডেমিক ক্যালেন্ডাৰটো সেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা। মই ডাইৰেক্ট যাম, যিহেতু তোমালোকৰ পৰীক্ষা 27 চনত হ'ব, গতিকে 26ত চাই লাভ নাই। ইয়াত হয়তো তোমালোকে দেখা পাইছা এপ্ৰিল 2026, মই এপ্ৰিলত চাই লাভ নাই, 2027ত মই গুচি যাম। গতিকে মই স্ক্ৰল ডাউন কৰি যদি 2027 চনত যাওঁ তেনেহ'লে তোমালোকে ইয়াত দেখা পাবা ডিচেম্বৰ, তাৰপাছত তোমালোকে হয়তো দেখা পাইছা যে 2027 চনৰ জানুৱাৰী মাহ, তাৰপাছত দেখা পাইছা 2027 চনৰ ফেব্ৰুৱাৰী মাহ, তাৰপাছত হয়তো তোমালোকে ইয়াত দেখা পাইছে যে 2027 চনৰ মাৰ্চ মাহ। 2027 চনৰ মাৰ্চ মাহতেই ইয়াত বোৰ্ডে উল্লেখ কৰিছে, তোমালোকে হয়তো দেখা পাইছা এইটো ছাইডত যে প্ৰিপেৰেশ্যন ফৰ দ্য SSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন। ইয়াত উল্লেখ কৰিছে যে 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি বোৰ্ডে মাৰ্চ মাহতেই চলাব, ইয়াত উল্লেখ কৰা হৈছে। কিন্তু এইখিনিতে এটা কথা তোমালোকৰ মনত ৰাখিব লাগিব, বোৰ্ডে প্ৰতি বছৰেই এই একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ কৰে আৰু প্ৰতি বছৰতেই এই একাডেমিক ক্যালেন্ডাৰত মাৰ্চ মাহত মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি চলাব বুলি লিখা থাকে, কিন্তু প্ৰতি বছৰেই মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহতেই হয়। মেক্সিমাম ইয়াৰতেই ফেব্ৰুৱাৰী মাহতেই মেট্ৰিক পৰীক্ষা হোৱা দেখা যায়। তোমালোকে হয়তো জানাই যোৱাবাৰ অৰ্থাৎ 2026 চনত এইবাৰ যি পৰীক্ষা হৈ গ'ল এই পৰীক্ষাও ফেব্ৰুৱাৰী মাহতে হৈছে। 2026 চনৰ একাডেমিক ক্যালেন্ডাৰো মই এইটো চেনেলত প্ৰকাশ কৰিছিলোঁ, তোমালোকে হয়তো বহুতে চাইছা, য'ত লিখা আছিল যে মাৰ্চ মাহত পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে বা মাৰ্চ মাহত হ'ব, কিন্তু পৰীক্ষা একচুৱেলি মাৰ্চ মাহত হোৱা নাছিল, পৰীক্ষা হৈ গৈছিল ফেব্ৰুৱাৰী মাহত। গতিকে 2027 চনতো যদিও বোৰ্ডে মাৰ্চ মাহত পৰীক্ষা হ'ব বুলি লিখিছে, এইটো হ'ল মেক্সিমাম টাইম। যদি ফেব্ৰুৱাৰী মাহত পৰীক্ষা নহয় কেনেবাকৈ তেনেহ'লে মাৰ্চ মাহত হ'ব, মাৰ্চ মাহ পাৰ হৈ নাযায়, এইটো হ'ল মেক্সিমাম। মিনিমাম তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ 10 বা 15 বা বেছি যদি দেৰি হৈ যায় তেনেহ'লে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আৰু মাৰ্চৰ প্ৰথম সপ্তাহতে তোমালোকৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে ফেব্ৰুৱাৰী মাহত পৰীক্ষা হ'ব বুলি ধৰি ষ্টাডি আৰম্ভ কৰিবা, তেনেহ'লে তোমালোকৰ কাৰণে ভাল হ'ব, কাৰণ মেক্সিমাম সময়তেই ফেব্ৰুৱাৰী মাহত পৰীক্ষা হয়। গতিকে ফেব্ৰুৱাৰী মাহত পৰীক্ষা হ'ব বুলি ধৰি তোমালোকে ষ্টাডি আৰম্ভ কৰি দিয়া। বোৰ্ডে এই একাডেমিক ক্যালেন্ডাৰত মাৰ্চ মাহত হ'ব বুলি উল্লেখ কৰিছে, কিন্তু মই কৈছোঁ তোমালোকে চাবা মেক্সিমাম সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহতে পৰীক্ষা হোৱাৰ। গতিকে পৰীক্ষা কেতিয়া হ'ব এইটো তোমালোকৰ জানিব লাগিব। এইটো জানিলেহে তোমালোকে এইমতে ষ্টাডি কৰি এটা ভাল ৰিজাল্ট তোমালোকে কৰিব পাৰিবা। গতিকে মই কৈছোঁ যে ফেব্ৰুৱাৰী মাহতে তোমালোকৰ পৰীক্ষা হোৱাৰ বেছি সম্ভাৱনা আছে। ফেব্ৰুৱাৰী মাহৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত তোমালোকৰ পৰীক্ষা হৈ যাব। এই ফেব্ৰুৱাৰী মাহত পৰীক্ষা হ'ব বুলি ধৰি তোমালোকে ষ্টাডি আৰম্ভ কৰি দিয়া আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব যাতে সকলোৱে চাব পাৰে।
আৰু এইচএছৰ পৰীক্ষাটো ফেব্ৰুৱাৰী মাহতেই হ'ব। মেট্ৰিকৰ পৰীক্ষা হোৱাৰ এক সপ্তাহ বা 2-3 দিন আশে পাশে এইচএছৰ পৰীক্ষাটো হয়। এইবাৰ যেনেকৈ হৈছে আৰু 27তো এনেকেই হ'ব তোমালোকৰ পৰীক্ষা। গতিকে তোমালোকেও ষ্টাডি আৰম্ভ কৰি দিয়া, মানে ধ্যান দিয়ে তোমালোকৰ পঢ়িব লাগিব যাতে এটা ভাল ৰিজাল্ট তোমালোকে কৰিব পাৰা। আৰু এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু সকলোৱে একেলগে তোমালোকে ষ্টাডি কৰি 2027 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰিবা। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই 2027 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীৰ কাৰণে বহুত দৰকাৰী ভিডিঅ' এইটো চেনেলত আপলোড কৰিম। যাতে এইটো চেনেলত মই দৰকাৰী ভিডিঅ' আপলোড কৰিলে তোমালোকে চাব পাৰা, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।